আৰু শিক্ষা সদায় চাকৰিৰ বাবে নহয়, শিক্ষা সদায় জ্ঞান লাভৰ বাবে হ'ব লাগে। এডুকেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট আৱাৰ লাইফ। কষ্ট অনুযায়ী ফল, যিমানখিনি মই কষ্ট কৰিছোঁ মই হয়তো তাত সিমানে পঢ়িছোঁ সেইকাৰণে সিমানখিনি পাইছোঁ, আৰু তাত চাই অলপ যেন ভাল হ'লে হয়তো ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হ'লোঁ। গোটেই বিশ্বৰ মানুহৰ ৰিজাল্ট ময়ে দিছোঁ, মানে ফোন মাৰি পাগল লগত দিছোঁ। স্বাগতম টু মাই ইউটিউব চেনেল অংকুৰ মহন্ত। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগ ভিডিঅ'লৈ। চ' ব্লগ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতুকে আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গমে পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিল। যিহেতুকে আপোনালোকে গমে পাইছে আজি ৰাতিপুৱা দিছে আমাৰ HS ফাইনেলৰ এক্সাম। আজি ৰাতিপুৱাৰ পৰা ইমান ফোন আহিছে, কেলে গোটেই বিশ্বৰ মানুহৰ ৰিজাল্ট ময়ে দিছোঁ, মানে ফোন মাৰি পাগল লগত দিছে গাইজ। আৰু মই দেখাত মানুহটো ফূৰ্তিত থাকিলেও সিমান বেছি ৰিজাল্টটো ভাল হোৱা নাই। পঢ়াটো সেনেকুৱা নহয়, যদি ৰিজাল্ট বেয়া হয় তেতিয়াও দুখ কৰিব লগা কথা নাই। বেয়া হ'লে ইমান ডাঙৰ কথা নহয়, ভাল হ'লেও ডাঙৰ কথা নহয়, নৰ্মেল আৰু প্ৰথম কথা মই কোনো প্ৰাইভেট কলেজত পঢ়া নাই। আমাৰ কলেজখন চবে সকলোৱে চিনিয়ে পায়, ছয়গাং কলেজ। আৰু কোনোবাই নকল কৰে বা নকৰক সেইটো পিছৰ কথা, কিন্তু আমাৰ কলেজত এটা ৰুমতে 4-5টা গেলি শিক্ষয়িত্ৰীয়ে থাকে। তেনেকুৱা অৱস্থাত আৰু হয়তো নহয় কিবা এটা হয়তো পাছ হয়তো ফেল। চ' চালে ভিডিঅ'টো গম পাব। আৰু মই পাইছোঁ ছেকেণ্ড ডিভিজন, সিমান এটা বেছি মানে বেয়া হোৱা নাই, মানে যিমানখিনি পঢ়িছোঁ সিমানখিনি পাইছোঁ। কষ্ট অনুযায়ী ফল, যিমানখিনি মই কষ্ট কৰিছোঁ মই হয়তো তাত সিমানে পঢ়িছোঁ সেইকাৰণে সিমানখিনি পাইছোঁ, আৰু তাত চাই অলপ যেন ভাল হ'লে হয়তো ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হ'ল হয়। যিমানখিনি পঢ়িছোঁ তাৰ ফলাফল সেইখিনিয়ে পাইছোঁ। মোৰ সিমান মানে ভাল হোৱা নাই, বেয়া হোৱা নাই, মই ছেকেণ্ড ডিভিজন পাইছোঁ, মানে যিমানখিনি কষ্ট কৰিছোঁ সেই অনুযায়ী সিমানখিনি পাইছোঁ। তাত যেন ভালকৈ পঢ়া হ'লে অলপ হয়তো ভাল নম্বৰ পাবলৈ সক্ষম হ'লোঁ হয়। মানে যিমানখিনি পাইছোঁ সিমানখিনিতে হেপি থাকিব লাগে। তো এতিয়া যোৱা বছৰটো ঘূৰি নাহে ন, আমি ঘূৰাই আনিব নোৱাৰোঁ। এতিয়া আৰু এক্সামটো হ'ব নেকি বাৰে বাৰে, যেতিয়া মানে কষ্ট কৰিব লাগিছিল তেতিয়াই কৰিব লাগিছিল, এতিয়া মানে দুখ কৰি একো লাভ নাই মোৰ হিচাপ মতে। আৰু এইবাৰ আমাৰ হাই ছেকেণ্ডেৰী দিয়াসকলৰ বাবে ইংলিছ পেপাৰখন বহুত বেছি টান আহিছে। সেইটো নহয় পঢ়াসকলৰ বাবে সহজ, কিন্তু আমি নপঢ়াসকলৰ বাবে বহুত বেছি টান আহিছে। আৰু এতিয়া মই যোন পেপাৰখন টান হ'ব বুলি কওঁ বহুতে ক'ব বেটা নাচবা নাজানা চোতালখন বেকা। চ' তেনেকুৱা নহয়, 2014 চনৰ মানৰ পৰা মানে প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ লগত মানে প্ৰায়বোৰ প্ৰশ্নোত্তৰ মিলে নাই, মানে টানি আহিছে। যিসকলক মানে সোধা যায় এইবাৰ HS ফাইনেল দিয়াসকলক ইংলিছ পেপাৰখন বহুত বেছি টান আহিছে। চ' সেইবাবে পঢ়া হ'লে হয়তো সহজ হ'ল হয়, নপঢ়া হ'লে বহুত বেছি টান হৈছে। মানে একো বেয়া নাই, ছেকেণ্ড ডিভিজন পাছত হৈ যাব, এইখিনি আশা কৰিছিলোঁ, এইখিনিতে আছে। চ' ভাবি চাওঁ এতিয়া কি পঢ়োঁ, BA কৰোঁ না কিবা বেলেগ লাইনে পঢ়োঁ। চ' এতিয়া এইবাৰ মানে পিছত হ'ব। বিশ্বাস কৰক মেট্ৰিকৰ আগত মানে এটা যেনেকুৱা পঢ়াৰ প্ৰতি জোচ আছিল, মানে কলেজ পোৱাৰ পিছত সেই জোচটো এটা কমি গৈছিল, মানে সেনেকুৱা নহয়। মেট্ৰিকৰ বহুতখিনিয়ে ভাল আছিল, কিন্তু কলেজ পোৱাৰ পিছত বহুতখিনিয়ে বেয়া হ'ল। এতিয়া বাৰু উপায় নাই, গোটেই বেয়াও হোৱা নাই ভালো হোৱা নাই, মাজত আছে এটা আৰু। ইউটিউব বনালোঁ, মানে ভিডিঅ'ত বেছি গুৰুত্ব দিলোঁ, পঢ়াটো দিছিলোঁ হ'লেও অলপ পঢ়াত কম দিছিলোঁ, ভিডিঅ'ত বেছি দিছিলোঁ। এইবোৰ পৰীক্ষাত কোনোবাৰ ভাল হ'ব কোনোবাৰ বেয়া হ'ব, সকলোৰেতো সমান হ'ব নোৱাৰে। কোনোবা এজন খেতিয়ক হৈছে, কোনোবা ডাক্তৰ হৈছে, চবতো সমান হ'ব নোৱাৰে। মানে যাই যিখিনি পায় তাতে মানে সন্তুষ্ট থাকিব লাগে আৰু শিক্ষা সদায় চাকৰিৰ বাবে নহয়, শিক্ষা সদায় জ্ঞান লাভৰ বাবে হ'ব লাগে। এডুকেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট আৱাৰ লাইফ। আৰু এটা মেইন কথা আছে, বহুত মাক দেউতাকে কয় যে অমুকৰ ছোৱালীটো ফাৰ্ষ্ট ডিভিজন পালে, অমুকৰ ল'ৰাটো ডিষ্টিংশ্যন পালে, সি তমুক পালে। আচলতে সেইবোৰ নহয়, চবেই যোন ডাক্তৰ ইঞ্জিনিয়াৰে হয় তেতিয়া এই মিস্ত্ৰী কোনে হ'ব, ঘৰ কোনে বনাব, মানে আমি ভাত খাব লাগিলে চাউল লাগব, খেতি কোনে কৰিব। চ' এইবোৰো হৈছে শিক্ষা। শিক্ষা অকল ডাক্তৰ ইঞ্জিনিয়াৰ পুলিচ আৰ্মি এইবোৰ শিক্ষা নহয়, এইবোৰো মানে খেতি হওক মিস্ত্ৰী হওক চব মানে যি হ'ব লগা আছিল হৈছিল, এতিয়া এইবোৰ ভাবি কিনে কাম নাই। কাৰণ এইটো আমাৰ শিক্ষাৰে পৰীক্ষা, ইমান বেছি ডাঙৰ কথা নহয়, কিন্তু আমাৰ জীৱনৰ আচল শিক্ষাটো আছে, সেইটোহে আচল শিক্ষা। এতিয়া এইবোৰ ভাবি কিনে পাৰ কৰোঁ, জীৱনৰ আচল শিক্ষাটো কেনেকৈ মানে সমাধান কৰিম। চ' এইবোৰ মানে কাম নাই। যিমানখিনি পাইছে তাত হেপি থাকক দিয়ক। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গোটেইখিনি লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, ধন্যবাদ, জয় আই অসম।